উই ৱেলকাম হিম বাট যিজন মানুহে অসম তথা উত্তৰ পূৰ্বাঞ্চলক সদায় হেয় জ্ঞান কৰে ভূপেন হাজৰিকাদেৱে যেতিয়া ভাৰতৰত্ন পাইছিল তেতিয়া এজন কোনোবা ছিংগাৰক দি দিলে কোনোবা ছিংগাৰক দি দিলে বুলি অপমান কৰিছিল ছেমিকণ্ডাক্টৰ কিয় হ'ব লাগে অসমত বুলি মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকে বিৰোধিতা কৰিছিল 855 জন লোকক যিটো দলে গুলিয়াই হত্যা কৰিছিল যিটো দলৰ সময়ত মানুহটো মানুহেই কাজিৰঙাৰ গড় কেইটাও সুৰক্ষিত নাছিল তেনেদলে আহি এতিয়া অসমক আৰু অসম প্ৰেম দেশ প্ৰেম উন্নয়ন শান্তি ইত্যাদিৰ কথা ক'লে নোকোৱাই গতিকে যদি তেওঁ পৰ্যটক হিচাপে আহিছে সন্মান সহকাৰে আমি তেখেতক আদৰণি জনাইছো মা কামাখ্যা মন্দিৰেই হওক বা সত্ৰ নামঘৰেই হওক বা বগলা মন্দিৰেই হওক যদি ক'বলৈ আহিছে আমি ভাল পাইছো তেওঁ যদি চাবলৈ আহিছে কিদৰে ৰেল কানেক্টিভিটি দুগুণ হৈ গ'ল ৰাস্তা পথ দুগুণ হৈ গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া দলং তিনিগুণ হৈ গ'ল কিদৰে প্ৰত্যেক জিলাত আজিৰ তাৰিখত চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে কিদৰে 1.5 লাখ চাকৰি হৈছে কিদৰে আজি অৰুণোদয় আঁচনিৰ জৰিয়তে অন্যান্য আঁচনিৰ জৰিয়তে অসমৰ উইমেন লেড ডেভেলপমেণ্টৰ বিকাশৰ যাত্ৰা আৰম্ভ হৈছে কিদৰে আজিৰ তাৰিখত কাজিৰঙা গড় কেইটা সুৰক্ষিত কিদৰে যোৱা বিগত এটা বছৰে এজনো লোকৰ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই এইবিলাক যদি চাবলৈ আহিছে আমি আন্তৰিকতাৰে তেখেতক স্বাগতম জনাইছো কিন্তু যিটো দলে সাম্প্ৰদায়িক সংঘৰ্ষ লগাই ভাই ভাই সংঘৰ্ষ লগাই বেলেগ নালাগে আমাৰ বিটিডি অঞ্চলতে যিটো তেজৰ নৈ বুৱাইছিল যিটো দলে 855 জন লোকক গুলিয়াই হত্যা কৰিছিল যিটো দলৰ শাসনকালত প্ৰতি সপ্তাহত এটাকৈ গড়ৰ মৃত্যু হৈছিল সেইটো দলৰ পৰা আমি বিশেষ একো নিবিচাৰো আৰু তেওঁৰ পৰা আমি একো আশা নকৰোঁ তেওঁ যদি এতিয়া কিবা আমাৰ মাজত ভাগ কৰিবলৈ চক্ৰান্ত লৈ আহিছে তেওঁলোকৰ কংগ্ৰেছৰ মাজত সীমাবদ্ধ হৈ থাকক বাকী আমাৰ বিশেষ ক'বলগীয়া নাই আমি তেওঁলোকৰ আগমনৰ সলনি আমি আচলতে বিকাশৰ কথা পাতিম সংস্কৃতিৰ কথা পাতিম উই ৱেলকাম হিম বাট যিজন মানুহে অসম তথা উত্তৰ পূৰ্বাঞ্চলক সদায় হেয় জ্ঞান কৰে ভূপেন হাজৰিকাদেৱে যেতিয়া ভাৰতৰত্ন পাইছিল তেতিয়া এজন কোনোবা ছিংগাৰক দি দিলে কোনোবা ছিংগাৰক দি দিলে বুলি অপমান কৰিছিল ছেমিকণ্ডাক্টৰ কিয় হ'ব লাগে অসমত বুলি মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকে বিৰোধিতা কৰিছিল 855 জন লোকক যিটো দলে গুলিয়াই হত্যা কৰিছিল যিটো দলৰ সময়ত মানুহটো মানুহেই কাজিৰঙাৰ গড় কেইটাও সুৰক্ষিত নাছিল তেনেদলে আহি এতিয়া অসমক আৰু অসম প্ৰেম দেশ প্ৰেম উন্নয়ন শান্তি ইত্যাদিৰ কথা ক'লে নোকোৱাই গতিকে যদি তেওঁ পৰ্যটক হিচাপে আহিছে সন্মান সহকাৰে আমি তেখেতক আদৰণি জনাইছো মা কামাখ্যা মন্দিৰেই হওক বা সত্ৰ নামঘৰেই হওক বা বগলা মন্দিৰেই হওক যদি ক'বলৈ আহিছে আমি ভাল পাইছো তেওঁ যদি চাবলৈ আহিছে কিদৰে ৰেল কানেক্টিভিটি দুগুণ হৈ গ'ল ৰাস্তা পথ দুগুণ হৈ গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া দলং তিনিগুণ হৈ গ'ল কিদৰে প্ৰত্যেক জিলাত আজিৰ তাৰিখত চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে কিদৰে 1.5 লাখ চাকৰি হৈছে কিদৰে আজি অৰুণোদয় আঁচনিৰ জৰিয়তে অন্যান্য আঁচনিৰ জৰিয়তে অসমৰ উইমেন লেড ডেভেলপমেণ্টৰ বিকাশৰ যাত্ৰা আৰম্ভ হৈছে কিদৰে আজিৰ তাৰিখত কাজিৰঙা গড় কেইটা সুৰক্ষিত কিদৰে যোৱা বিগত এটা বছৰে এজনো লোকৰ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই এইবিলাক যদি চাবলৈ আহিছে আমি আন্তৰিকতাৰে তেখেতক স্বাগতম জনাইছো কিন্তু যিটো দলে সাম্প্ৰদায়িক সংঘৰ্ষ লগাই ভাই ভাই সংঘৰ্ষ লগাই বেলেগ নালাগে আমাৰ বিটিডি অঞ্চলতে যিটো তেজৰ নৈ বুৱাইছিল যিটো দলে 855 জন লোকক গুলিয়াই হত্যা কৰিছিল যিটো দলৰ শাসনকালত প্ৰতি সপ্তাহত এটাকৈ গড়ৰ মৃত্যু হৈছিল সেইটো দলৰ পৰা আমি বিশেষ একো নিবিচাৰো আৰু তেওঁৰ পৰা আমি একো আশা নকৰোঁ তেওঁ যদি এতিয়া কিবা আমাৰ মাজত ভাগ কৰিবলৈ চক্ৰান্ত লৈ আহিছে তেওঁলোকৰ কংগ্ৰেছৰ মাজত সীমাবদ্ধ হৈ থাকক বাকী আমাৰ বিশেষ ক'বলগীয়া নাই আমি তেওঁলোকৰ আগমনৰ সলনি আমি আচলতে বিকাশৰ কথা পাতিম সংস্কৃতিৰ কথা পাতিম